নমস্কাৰ দুপৰীয়া শিৰোনামলৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী 2 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব অৰুণোদয় আঁচনি 2 নৱেম্বৰত হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন অৰুণোদয় আঁচনি দুখীয়া বিধৱা বিশেষভাৱে সক্ষম লোকৰ বাবে ৰূপায়ণ কৰা হৈছে দ্বিতীয়তে অবিবাহিতা যুৱতী থাকিলে লাভ কৰিব এই আঁচনিৰ সুবিধা বিশেষভাৱে সক্ষম লোকৰ পৰিয়ালে লাভ কৰিব এই আঁচনিৰ সুবিধা পৰিয়ালৰ উপাৰ্জন 2 লাখ টকাতকৈ অধিক হলে নাপাব এই সুবিধা 15 বিঘা মাটিৰ গৰাকীও নাপাব এই আঁচনিৰ সুবিধা মহিলাৰ একাউণ্টত জমা হ'ব আঁচনিৰ ধন আবেদন কৰা ব্যক্তিয়ে নিজেই জনাব লাগিব সঠিক তথ্য ঘৰত ট্ৰেক্টৰ থাকিলেও নাপায় অৰুণোদয় আঁচনিৰ সুবিধা লগতে 4 চকীয়া গাড়ী থাকিলেও নাপাব এই আঁচনিৰ সুবিধা বান পূজা আৰু বিহুত 1000 টকাকৈ বেছিকৈ লাভ কৰিব হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিখন হ'ব ধ্বজাবাহী আঁচনি সৰু সৰু আঁচনিৰ প্ৰয়োজন নহব প্ৰতি বছৰে এই আঁচনিৰ তথ্য সলনি হৈ থাকিব হিতাধিকাৰীৰ পৰিয়ালৰ লোকে চাকৰি পালে আঁচনিৰ পৰা কটা যাব নাম প্ৰতিটো সমষ্টিত 15000 ফৰ্ম ছপা কৰা হ'ব নিৰ্বাচিত হিতাধিকাৰীয়ে পাব অৰুণোদয় আঁচনিৰ সুবিধা সেয়েহে বিটিচিত এই আঁচনি ৰূপায়ণ কৰিব পৰা নাযাব অৰুণোদয় আঁচনি সন্দৰ্ভত আজি স্বাস্থ্য মন্ত্ৰী তথা বিত্ত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে প্ৰথম বিধৱা দিব্যাংগ অবিবাহিত ছোৱালী আৰু ঘৰৰ গিৰিয়েকৰ ঘৰৰ পৰা যিকোনো পৰিস্থিতিত ওলাই অহা ছোৱালী এইখিনি কাৰ পৰিয়ালত আছে এইখিনিৰ পৰিয়াল চিনাক্ত কৰাৰ লগে লগে আমাৰ ইয়াতে সিলেকশন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ গ'ল এতিয়া এই মোৰ ঘৰত বিধৱা ব্যক্তি আছে কিন্তু মই চৰকাৰৰ পৰা পৰিয়ালটোত এটা দৰমহা যি হওক আশা ৱৰ্কাৰ হওক অংগনবাদী ৱৰ্কাৰ হওক PSCত কাম কৰো ষ্টেট ফেডত কাম কৰো কৰবাত কাম কৰো চৰকাৰত কাম কৰো NHMত কাম কৰো SSত কাম কৰো আমি এই আঁচনিটো বিধৱা ব্যক্তি থাকিলেও এই আঁচনিটো আমি নাপাওঁ কোনোবাই কয় ঘৰত দুগৰাকী বিধৱা আছে এগৰাকী বিধৱা এগৰাকী দিব্যাংগ আছে এটাই পাব পৰিয়ালতে দুটা নাপায় পেনশনৰ পালেও এটো অতিৰিক্ত নহয় যদি কোনোবা কৰ্মচাৰীয়ে পেনশন পাই আছে তেওঁ নাপাব তাৰমানে চৰকাৰৰ ঘৰৰ পৰা যোনে দৰমহা পেনশন পাই আছে তেওঁ নাপাব কিন্তু কুশল কোঁৱৰ বা এই পেনশন বিলাক এইটোত নহব চাকৰিৰ পেনশনটোহে ইয়াত যোগ হ'ব চাকৰি পেনশনটো যোগ হ'ব কিন্তু কুশল কোঁৱৰ বা ইন্দিৰা মিৰি পেনশন পোৱা সকলে পাব দ্বিতীয়তে মোৰ 15 বিঘা মাটি আছে মই নাপাওঁ তৃতীয়তে মোৰ ঘৰত 4 চকীয়া বাহন আছে মই নাপাওঁ কিন্তু 2 চকীয়া 3 চকীয়া থাকিলে পাম আৰু চতুৰ্থতে মোৰ ঘৰত ফ্ৰিজ আছে মই নাপাওঁ মোৰ 2 লাখ টকাতকৈ উপাৰ্জন বেছি মই নাপাওঁ আৰু ফাইনেলি মই যদি ট্ৰেক্টৰৰ মালিক সেলফ হেল্প গ্ৰুপৰ জৰিয়তে ট্ৰেক্টৰ হলে কথা নাই কিন্তু ঘৰত যদি মোৰ নিজৰকৈ ট্ৰেক্টৰ এখন আছে মই নাপাওঁ আৰু ফ্ৰিজ থাকিলে ঘৰত মই নাপাওঁ গতিকে ইনক্লুশন আৰু এক্সক্লুশন ক্ৰাইটেৰিয়াখিনি চালে আমি হিতাধিকাৰী নিৰ্বাচন কৰোতে অকলমানো গাঁৱত খেলিমেলি হোৱাৰ সম্ভাৱনা নাই 2 অক্টোবৰৰ পৰা এই আঁচনিখন কাৰ্যকৰী হ'ব 2 নৱেম্বৰত প্ৰথম কিস্তিৰ টকা একাউণ্টত সোমাব কোনোবা সমষ্টি যদি পিছ পৰি আছে আগবাঢ়ি থকা সমষ্টিখিনিৰ একাউণ্টত গুচি যাব কাৰো কাৰণে এই আঁচনিখন থিয় হৈ নাথাকে 2 নৱেম্বৰত প্ৰথম কিস্তিৰ ধন এই আঁচনিখনৰ জৰিয়তে প্ৰেৰণ কৰা হ'ব প্ৰথম অৱস্থাত পৰিয়ালটোৰ মেডিচিনৰ খৰচৰ বাবে আমি 400 টকা দিছো 4 কেজি দালি যাতে 50% মূল্যত পায় তাৰ বাবে আমি 200 টকা দিছো আৰু 4 কেজি চেনিৰ বাবে আমি 80 টকা দিছো যাতে 50% হয় আৰু ফলমূল পাচনিৰ বাবে আমি 150 টকা দিছো এই আঁচনিখন অহা বছৰ এপ্ৰিল মাহত বিহুৰ দিনাখন হয়তো যদি আমি বাজেট এতিয়া দিয়া নাই বিহুৰ বতৰত হয়তো 1000 টকা পৰিয়ালটোৱে বেছি পাব আকৌ বানপানী হল বানপানীৰ সময়ত পৰিয়ালটোৱে 1000 টকা বেছি পাব পূজা আহিলে পৰিয়ালটোৱে 1000 টকা বেছি পাব এই ধৰণে যেতিয়াই ঘৰত লৰা ছোৱালী এডমিশনৰ সময় হল 1000 টকা বেছি পাব আৰু আঁচনিখনৰ কভাৰেজ বাঢ়ি গৈ থাকিব বিদায় প্ৰণৱ মুখাৰ্জী
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মহাপ্ৰয়াণত ম্ৰিয়মান সমগ্ৰ দেশবাসী। আজি দিল্লীৰ লোধি ৰোড শ্মশান ঘাটত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ'ব দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ। প্ৰয়াত মুখাৰ্জীলৈ শ্ৰদ্ধাঞ্জলি জনাই 7-দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইপিনে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই বাংলাদেশতো এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰা হৈছে। নিশাটো R&R হাস্পতালতে ৰখা হয় মুখাৰ্জীৰ নশ্বৰ দেহ। দিল্লীৰ ৰাজাজী মাৰ্গত থকা বাসগৃহত কোভিড প্ৰটকল মানি শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীলৈ। শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৰাজনৈতিক নেতা। সোমবাৰে বিয়লি দেশবাসীক শোকস্তব্ধ কৰি দিল্লীৰ R&R হাস্পতালত 84 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে। পুত্ৰ অভিজিৎ মুখাৰ্জীয়ে টুইটযোগে সদৰি কৰে পিতৃৰ দেহাৱসানৰ কথা। 10 আগষ্টৰ পৰা চিকিৎসাধীন হৈ আছিল প্ৰণৱ মুখাৰ্জী। 10 আগষ্টত হোৱা মগজুৰ অস্ত্ৰোপচাৰৰ পিছতেই হাওঁফাওঁৰ সংক্ৰমণ ঘটিছিল মুখাৰ্জীৰ। 10 আগষ্টৰ পৰাই কোমাত আছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী। ভেণ্টিলেশ্যনত চিকিৎসাধীন হৈ থকা অৱস্থাতেই স্বাস্থ্যৰ অধিক অৱনতি ঘটাত দেওবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে মুখাৰ্জীয়ে। প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও। মুখাৰ্জীৰ দেহাৱসানত এটা যুগৰ অৱসান ঘটা বুলি টুইট ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ। উল্লেখযোগ্য যে 2009 চনৰ পৰা 2012 চনলৈ দেশৰ বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে। 2004 চনৰ পৰা 2006 চনলৈ আছিল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী। 2006 চনৰ পৰা 2009 চনলৈ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীও আছিল মুখাৰ্জী। আৰু 2012 চনৰ পৰা 2017 চনলৈ দেশৰ ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে। প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীলৈ 2008 চনত পদ্ম বিভূষণ আৰু 2019 চনত আগবঢ়োৱা হৈছিল সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন। বৰ্তমান ৰাজাজী মাৰ্গৰ বাসগৃহতে ৰখা হৈছে প্ৰণৱ মুখাৰ্জীৰ নশ্বৰ দেহ। বিভিন্নজনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, অন্তিম দৰ্শন কৰিছে দেশৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী। আৰু কিছু সময় পিছতেই পঞ্চভূতত বিলীন হ'ব মুখাৰ্জীৰ পাৰ্থিৱ শৰীৰ। এক দীঘলীয়া বৰ্ণিল ৰাজনৈতিক পৰিক্ৰমা সামৰি সোমবাৰে বিয়লি 84 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে। 1969 চনৰ পৰা 2017 চনলৈ প্ৰায় 6টা দশক ধৰি ভাৰতৰ ৰাজনীতিত অজাত শত্ৰু হিচাপে বিবেচিত হৈ ৰয় প্ৰণৱ মুখাৰ্জীৰ নাম। हमने एक विद्वान को खोया है, देश हित के लिए सदैव चिंतित रहने वाले एक देशभक्त को खोया है, हमारे आपके सामाजिक और व्यक्तिगत व्यवहार में विवेक के मार्गदर्शन को देने वाले एक सुहृद को खोया है, बुजुर्ग को खोया है। ये जो हमारी क्षति हुई है वो कभी पूरी नहीं हो सकती। मेरे जैसे कई लोगों के जीवन में प्रणवदा बहुत थोड़े समय के लिए आए, परंतु वो सदैव याद रहेंगे, सदैव लगेगा कि उनका होना हमारे लिए कितना आवश्यक था। नियति की इच्छा है, उसको हम कुछ कर नहीं सकते। उनके परिवारजनों के शोक में हम सब समान संवेदना रखते हुए सहभागी हो रहे हैं और उनके आत्मा की सद्गति के लिए ईश्वर चरण में प्रार्थना कर रहे हैं। হাওড়াঘাটৰ ফুলনি পৰিষদীয় সমষ্টিত কেইবাটাও বিজেপি পৰিয়ালৰ কংগ্ৰেছত যোগদান। অঞ্চলটোৰ 12টা বিজেপি পৰিয়ালে কংগ্ৰেছত যোগদান কৰে। পাহাৰত গেৰুৱা বাহিনীক ভেটা দিবলৈ বিৰোধী দল কংগ্ৰেছ দলে আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী কুচকাৱাজ। এক প্ৰকাৰ কৰোনা প্ৰটকল ভংগ কৰি হাওড়াঘাটৰ ফুলনিত কংগ্ৰেছৰ দলীয় সভাৰ আয়োজন কৰা হৈছে। বহুতৰে মুখত নাই মাস্ক, কোনেও মনা নাই সামাজিক দূৰত্বৰ বিধি। কংগ্ৰেছৰ এই দলীয় সভাখনতে কেইবাটাও বিজেপি পৰিয়ালৰ কংগ্ৰেছত যোগদান। যে যোৱা পৰহিৰ পৰা আমাৰ লগত যোগাযোগত আছিলে আমাৰ প্ৰায় বিজেপিসকল। আজি প্ৰায় 12 ঘৰ পৰিয়াল আজি বিজেপিৰ পৰা আজি কংগ্ৰেছত যোগদান দিছে। আৰু সিহঁতক মই জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপত মই আজিসকলক আদৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। যে আগন্তুক দিন দেখি গৈ আছোঁ যে আমাৰ কাৰ্বি আংলং
যোনটো ঢৌ এতিয়া আমাৰ বিজেপি ঢৌ বুলি এটা আছিলে সেই ঢৌটো এতিয়া শেষ হ'বলগীয়া ধৰিছে তো অহা যোনটো 2021 চনত আমাৰ কাৰ্বি আংলং জিলা তথা আমাৰ জিলা এছেম্বলি 3টা এছেম্বলি আমাৰ কংগ্ৰেছে জয়যুক্ত কৰিব বুলি আমি আশা কৰিছোঁ আৰু নিশ্চয় আগৰ দিন যোনটো বাট চাই আছোঁ আমাৰ প্ৰায় বিজেপি দল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ নিশা স্বাস্থ্যৰ অৱনতি ঘটিছিল তৰুণ গগৈৰ নিশা 88% হ্ৰাস পাইছিল গগৈৰ অক্সিজেনৰ লেভেল নিশা তৰুণ গগৈক প্ৰদান কৰা হৈছিল প্লাজমা নিশা জিএমচিএইচত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৰোনাত আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী 9জনীয়া চিকিৎসকৰ দলে চলাই আছে গগৈৰ চিকিৎসা এতিয়া ষ্টেবল আছে অক্সিজেন স্যাচুৰেশ্যন মেইনটেইন হৈছে 98%ত ইন 2 লিটাৰ্ছ অফ অক্সিজেন আৰু এনেই ভাইটেলছখিনি একদম নৰ্মেলে আছে কথা পাতিছে ভালে আছে নাই নাই এতিয়া শ্বিফ্ট কৰাৰ কথা অহা নাই ক্লিনিকেল টিমে আকৌ চাব এতিয়া ৰাতিপুৱা আৰু এনেই তেখেতৰ ফিজিকেলি একো দিগদাৰ symptoms বা একো কমপ্লেইন দিয়া নাই আমাক একো নাই শুই আছে এতিয়া ব্ৰেকফাষ্ট খাব প্লাজমাৰ চেঞ্জেছ উইল কাম উইদিন 24 hours এনেই অবভিয়াছলি প্লাজমা আমি ইটছ এ গুড থিং দেট উই হেভ গিভেন ইমিডিয়েটলি যেতিয়া ফল হ'ল তেতিয়া উই হেভ গিভেন ইমিডিয়েটলি চ' দেটছ এ গুড চাইন কাৰ্ডিঅলজিষ্টে কালিও চাইছে ৰাতিও চাইছে আৰু they are monitoring his cardiological part of the problem. কথা পাতিছে মই কথা পাতি আহিম মানে বৰ্তমান চিন্তাৰ কাৰণ নাই একো চিন্তাৰ কাৰণ নাই এতিয়ালৈকে কিবা কৈছে তেওঁ এতিয়া বৰ্তমান নাই এতিয়া লোক খুলে কি নাই কৈছে কি অকণমান টোপনি আহিলে আৰু দেন আই ছেড ইউ শুড টেক ব্ৰেকফাষ্ট খাই ল'ব লাগে কৈছে মই খাম এতিয়া ব্ৰেকফাষ্ট 9টা বজাত অখিল গগৈৰ মুক্তিৰ বাবে প্ৰচাৰ পত্ৰিকা অভিযান আন জিলাৰ লগতে মহানগৰীতো প্ৰচাৰ পত্ৰিকা বিতৰণৰ কাৰ্যসূচী চানমাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিলালে প্ৰচাৰ পত্ৰিকা পথচাৰীৰ লগতে বাছ যাত্ৰীসকলৰ মাজত প্ৰচাৰ পত্ৰিকা বিতৰণ আজি 1 লাখ প্ৰচাৰ পত্ৰিকা বিতৰণ কৰিব কৃষক মুক্তিয়ে কাৰাৰুদ্ধ অখিল গগৈৰ মুক্তিৰ বাবে প্ৰচাৰ পত্ৰিকা বিতৰণৰ এক অভিযান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন জিলাৰ লগতে মহানগৰীতো প্ৰচাৰ পত্ৰিকা বিতৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে চানমাৰীত কৃষক মুক্তিয়ে বিলালে প্ৰচাৰ পত্ৰিকা পথচাৰীৰ লগতে বাছ যাত্ৰীসকলৰ মাজতো বিতৰণ কৰা হৈছে এই প্ৰচাৰ পত্ৰিকা আজি প্ৰায় 1 লাখ প্ৰচাৰ পত্ৰিকা বিতৰণৰ কাৰ্যসূচী হাতত লৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অখিল গগৈ ডাঙৰীয়াই বিজেপি চৰকাৰৰ যিসমূহ দমন নীতি যিসমূহ তেওঁলোকৰ অসম বিৰোধী নীতি তাৰ তীব্ৰ বিৰোধিতা কৰি আহিছে কা আন্দোলনে হওক ভূমি নীতিয়ে হওক বা বিভিন্ন ধৰণৰ যিসমূহ বিজেপিৰ দমনমূলক নীতি সেই নীতিসমূহ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অখিল গগৈ ডাঙৰীয়াই সজোৰে উত্থাপন কৰি আহিছে আৰু তেওঁলোকৰ সমগ্ৰ দুৰ্নীতি তেওঁ তথ্য সহকাৰে উন্মোচন কৰিছে আৰু বিজেপিয়ে সেই একমাত্ৰ ভয় খাইছে যে অখিল গগৈ ডাঙৰীয়া যদি ওলাই আহে তেতিয়াহ'লে বিজেপিৰ যি কু অভিসন্ধি তেওঁলোকৰ যি অসম ধ্বংসৰ যি তেওঁলোকৰ চক্ৰান্ত এই চক্ৰান্ত সম্পূৰ্ণ ধ্বংস কৰি দিব গতিকে বিজেপি চৰকাৰে সম্পূৰ্ণ ভয় কৰি অখিল গগৈ ডাঙৰীয়াক আজি পৰ্যন্ত কাৰাবন্দী কৰি ৰাখিছে আজি আমাৰ এই স্থানৰ পৰা আমি পৰৱৰ্তী সময়ত সমগ্ৰ গুৱাহাটীতে আমি প্ৰচাৰ পত্ৰিকা বিলাম আৰু আজিৰ পৰাই সমগ্ৰ অসমতে সমগ্ৰ গাঁৱে অসমৰ গাঁৱে ভূঞে সমগ্ৰ চহৰ অঞ্চলত এই কাৰ্যসূচী আৰম্ভ হৈছে খাদ্যতে আজি আমি গুৱাহাটীত 1 লাখ প্ৰচাৰ পত্ৰিকা প্ৰাৰম্ভিক সময়ত আমি বিলোৱাৰ কথা চিন্তা কৰিছো আৰু পৰৱৰ্তী সময়ত বাকী জিলাসমূহেও তেওঁলোকৰ নিজ নিজ জিলাত অসমৰ যাতে সৰ্বস্তৰৰ ৰাইজক চুব পাৰি তেনেকৈ প্ৰচাৰ পত্ৰিকা বিলোৱা হ'ব বিটিচিৰ 40 নম্বৰ ৰৌতা পৰিষদীয় সমষ্টিৰ ভালুকমাৰীত সোমবাৰে বিজেপিৰ প্ৰাৰ্থী কষ্টৰাম বাগলাৰীৰ সমৰ্থনত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশ লয় মঙলদৈ সমষ্টিৰ বিজেপি সাংসদ দিলীপ শইকীয়াই পুনৰ জনাইছো সাংসদ দিলীপ শইকীয়াই অংশগ্ৰহণ কৰে এই অনুষ্ঠানত সেই বিশাল নিৰ্বাচনী সভাত দিলীপ
সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত BPF, কংগ্ৰেছ, UPPLৰ 2 সহস্ৰাধিক নেতাকৰ্মীয়ে যোগদান কৰে বিজেপিত। 2021 নিৰ্বাচনত বিজেপিক ৰুদ্ধিবলৈ কংগ্ৰেছ আৰু AIDF-এ কৰা মহাজোঁট প্ৰসংগত বিজেপিৰ সাংসদ দিলীপ শইকীয়াই কয়, সন্দেহযুক্ত বাংলাদেশীৰ ভোট বেংকৰ স্বাৰ্থত গঠিত AIDF দল বাংলাদেশী ভোটৰ পৃষ্ঠপোষক এটা দলৰ সৈতে কংগ্ৰেছ দলে মিত্ৰতা কৰি অসমৰ খিলঞ্জীয়া লোকক বাংলাদেশী লবিয়ে হুংকাৰ দিছে। কংগ্ৰেছ AIDF-ৰ মিত্ৰতা কৰি বাংলাদেশী লবিয়ে যি হুংকাৰ দিছে তাক বিজেপিয়ে অসমৰ ৰাজ্যৰ সহযোগত 21 নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব বুলি কয় সাংসদ দিলীপ শইকীয়াই। ভাৰতীয় জনতা পাৰ্টীয়ে স্পষ্ট কৰিছে, বহুবাৰ স্পষ্ট কৰিছোঁ আমি যে আমি কাৰো লগত BTC নিৰ্বাচনত মিত্ৰতাপথত আবদ্ধ হোৱা নাই। ভাৰতীয় জনতা পাৰ্টীয়ে BTC-বাসী ৰাইজৰ লগত মিত্ৰতা স্থাপন কৰি সেই নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু আমি আশাবাদী যে এখন গতিশীল আৰু আধুনিক BTC BTR গঠন কৰাৰ বাবে BTC-বাসী ৰাইজৰ দীৰ্ঘদিনীয়া যি আশা আকাংক্ষা সেই আকাংক্ষাসমূহ পূৰণ কৰাৰ বাবে আমি এই নিৰ্বাচনত ৰাইজৰ আশীৰ্বাদ লাভ কৰিম আৰু আমি আশাবাদী ভাৰতীয় জনতা পাৰ্টীয়ে এই BTC নিৰ্বাচনত আমি আশানুৰূপ সফলতা লাভ কৰাটো নিশ্চিত, কিন্তু আমি আমাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এইবাৰ BTCত মানে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল। যিটো সময়ত তৰুণ গগৈ ডাঙৰীয়াই হুইজ বদৰুদ্দিন বুলি কৈছিল আৰু সেই বদৰুদ্দিন আজমলৰ লগত যি দলটোৱে অসমত সন্দেহযুক্ত বাংলাদেশী ভোট বেংকৰ স্বাৰ্থত তেওঁলোকে ৰাজনীতি পথাৰখনত তেওঁলোকৰ জন্ম হৈছে, গতিকে সেই দলটোৰ লগত তেওঁলোকৰ মিত্ৰতাটো আমি ভাবোঁ, সকলোৱে ভাবিছে অসমৰ খিলঞ্জীয়া জনগণ জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে যে তেওঁলোকে আমাক হুংকাৰ দিছে। বাংলাদেশী লবিৰ হুংকাৰক আমি সকলোৱে খিলঞ্জীয়া মানুহে, ভাৰতীয় মানুহে প্ৰতিহত কৰিব লাগিব আৰু ইতিমধ্যে 2019 চনত 2016 চনত অসমৰ খিলঞ্জীয়া মানুহে এই তেওঁলোকৰ যিটো মনৰ সংকল্প সেই সংকল্পক বাস্তৱায়িত কৰিছে। গতিকে 2021 চনতো আমি বিশ্বাসী, অসমৰ জনগণৰ ওপৰত আমাৰ গভীৰ বিশ্বাস আছে। 2 কোটি যি ভোটাৰ অসমৰ, সেই ভোটাৰে এইবাৰ আকৌ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন কৰাৰ কাৰণে আগন্তুক BTC নিৰ্বাচনত অবৈধ অস্ত্ৰ ব্যৱহাৰ হোৱাটো নিশ্চিত। BTCত উদ্ধাৰ হোৱা অস্ত্ৰসমূহ অধিকাংশ শাসকীয় দলৰ। শ্ৰীৰামপুৰ সমষ্টিত একেদিনাই 4খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই বিস্ফোৰক মন্তব্য সাংসদ নৱ শৰণীয়াৰ। অবৈধ লগতে বৈধ অস্ত্ৰসমূহ শীঘ্ৰে জব্দ কৰিবলৈ আহ্বান জনায় সাংসদগৰাকীয়ে। প্ৰাণজিৎ দাসক হত্যা কৰাৰ চেষ্টা হৈছিল। তাৰপিছত আপোনালোকে জানে যে ডিংডিঙাত তাত মানে এনেকুৱা ধৰণৰ হত্যা হ'ল আৰু এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে। আমি শেহতীয়াভাৱে গম পাওঁ মানে বিভিন্ন জেগাবিলাকত, জংঘলবিলাকত এতিয়াও অস্ত্ৰধাৰী লোক ঘূৰি আছে। অকল সেয়াই নহয়, মই বাগানপাৰাৰ খবৰ পাইছোঁ যে আমাৰ এনেকুৱা মানুহৰ ওচৰত যাই কৈছে যে GSP বাদ দে, হয় মানে বিজেপি কৰ বা এনেকুৱা কিবা কৰ, এনেকুৱা ধৰণৰ কথাবিলাক কোৱা আৰম্ভ কৰিছে। নিশ্চিতভাৱে এনেকুৱা আৰম্ভ হৈছে। গতিকে তেনেকুৱা ভাবোঁ যে আহি থকা দিনত GSP উত্থান দেখি বা আমাৰ এই যে এইবাৰ কাউন্সিল ল'ব বুলি ভাবি এনেকুৱা ধৰণৰ কুচকাচ কৰিবও পাৰে। BTR চুক্তিৰ কথা আহিল, যদি তেওঁলোকে ইমানেই বৰ নেখেলে, তেওঁলোকে কি কাৰণত অৱৰো জাতীয় দল সংগঠন বা MP এবাৰ নামাতিলে? তেওঁলোকে যদি ক'লেহেঁতেন যে ভাই আমি MP সাহেব বোলে আমি মানে কি কয় দিল্লী বা দিছপুৰৰ পৰা কিবা অলপ বিচাৰিছোঁ, আপোনালোকে কি আছে পাতি লওক, তেতিয়াহ'লেতো কথাই নাছিল। আমি গোটেই দল সংগঠন গৈ আমাৰ কথাখিনি ক'লোহেঁতেন, গাঁও গঠনৰ পৰা যিবিলাক আমাৰ ভূমি ইছ্যুবিলাক আছিল, তেতিয়াহ'লে মই ভাবোঁ আৰু নিশ্চয় ভৱিষ্যতৰ দিনবিলাক বৰ কথা নাহিলহেঁতেন। যদি ত্ৰিপুলত সমাধান হ'লেহেঁতেন তেতিয়াতো পলিটিকেল যুঁজখনত যোৱা কথা নাহিল। তেওঁলোকৰ যদি ইমানেই পলিটিকেল আকাংক্ষা আছিলে বা তেওঁ চিভ হোৱাৰ ইচ্ছা আছিলে, তো এবাৰ যদি সেই পদক্ষেপ ল'লেহেঁতেন, যিটো আগৰমাই কৰিব নোৱাৰিলে, আমি প্ৰমোদে কৰা বুলি ভাবিলোহেঁতেন। গতিকে এতিয়া তেওঁলোকে যি প্ৰলাপ বকে বকক, এটা কথা ক্লিয়াৰ যে এইবাৰ BTC ইলেকশ্যন আমি জয়যুক্ত হ'ম, ইয়াত কোনো সন্দেহ নাই। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, এই বাক্য শাৰী আখৰে আখৰে ফলিয়াইছে শোণিতপুৰৰ মিছামাৰীৰ এগৰাকী মহিলাৰ ক্ষেত্ৰত। ভৰা নৈৰ কোবাল সোঁতত কিছু দূৰ উটুৱাই নিয়াৰ পাছতো মৰণৰ সৈতে যুঁজ দি অৱশেষত পাৰলৈ আহিবলৈ সক্ষম হ'ল এগৰাকী মহিলা। আমি দৃশ্য দেখুৱাইছোঁ, অতি শিহৰণকাৰী এই দৃশ্য। এই ঘটনা সংঘটিত হৈছে শোণিতপুৰ জিলাৰ মিছামাৰীৰ বঙাল গাঁৱত। গাঁওখনৰ মাজেদি বৈ যোৱা খৰস্ৰোতা গাভৰু নৈ সোমবাৰে ফেনে ফুটুকাৰে হঠাতে উফন্দি উঠে আৰু এনে সময়তে এগৰাকী মহিলাই লগত খৰি লৈ নৈখন পাৰ হ'বলৈ চেষ্টা কৰোঁতেই নৈৰ কোবাল সোঁতে কৰিনা বেগম নামৰ মহিলাগৰাকীক উটুৱাই লৈ যায়। মহিলাগৰাকীয়েও নিজৰ বুদ্ধিমত্তা পৰিচয় দি অতি সাহসেৰে কিছু দূৰ উটি যোৱাৰ পাছতো জীৱন্তে পাৰলৈ আহিবলৈ সক্ষম হয়। পাছত স্থানীয় ৰাইজে মহিলাগৰাকীক নৈৰ পাৰৰ পৰা উদ্ধাৰ কৰে।
ভৰা নৈৰ কোবাল সোঁতত উঠি গৈছিল এই মহিলাগৰাকী নিজৰ বুদ্ধিমত্তাৰে কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় মহিলাগৰাকী আৰু কোনোমতে পাৰৰ কাষলৈ অহাৰ পিছতেই অন্যান্য লোকসকলে মহিলাগৰাকীক উঠাই আনিবলৈ সক্ষম হয় শেষ ইন্নালিল্লাহ শেষ এইবারে কেন চাপ দিবা